তো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলত এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মানে আজি 3-4 দিনৰ পৰা মোৰ ভিডিঅ' আৰম্ভণিটো এনেকুৱাকৈ হৈছে যে মই মংগলদৈ যাব লৈছোঁ। কাৰণ কিহৰ কাৰণে সদায় কিবা নহয় কিবা কাম ওলাই আৰু যাব লগা হয়। সেইকাৰণে আৰু যোনে যোনে মোৰ ভিডিঅ' চাই আছে চবে গমে পায় মোৰ গাড়ীখন বহুত দিনৰ পৰা বেয়া হৈ আছে। আজি ফাইনেলি মানে ডিচাইড কৰিছোঁ যে ইয়াক ঠিক কৰিম। চব যিমান যি বেয়া বস্তু আছে ইয়াক চব ঠিক কৰিব লাগিব। তো তাৰ কাৰণে অলপমান পইচা অলপ ওলাব লাগে একাউণ্টত যাই কিনে। মানে মোৰ এটিএমখন মানে বৰ্তমান এটিএমখন তাৰমানে অহাই নাই। সেইকাৰণে ভাবিছোঁ কি বুলি কয় একাউণ্টতে যাই CSPত খোলা একাউণ্ট আছিল যিহেতু তাতে যাই কিনে পইচাটো উলিয়াই লওঁ। উলিয়াই লৈ কিনে মই যাওঁ আৰু গাড়ীখন ঠিক কৰি লওঁ। এনেকুৱা এই তই পঢ়িবা নালাগে, তোৰ পৰীক্ষা নাই, গুৰুত্বই নাই পঢ়া, যা পঢ়ি যা। মই যাওঁ, যাই কিনে বলক যাওঁ কি কৰোঁ, কিমান পইচা খৰচা হয়, কি ঠিক কৰোঁ গোটেইখিনি আপোনালোকক দেখাম। এইখন TVS ৰাইডাৰ বলক আৰু মই কৈ আছোঁ চব। মই ধুনীয়াত আহি কিনে পইচাটো ওলাম বুলি ভাবিলোঁ, কিন্তু মানে কি হ'ল কালি ঠিক কৰিছিলোঁ একাউণ্টটো, কিন্তু আকৌ নতুনকৈ KYC লাগি আছে। কিন্তু একাউণ্টটো মানে কি মই মাইনৰ পৰা মাজেহে কৰিছিলোঁ। KYC লগা বুলি গম পোৱা নাই, এতিয়া পইচা ওলাব নোৱাৰি। গাড়ীখন গোটেই ঠিক নহ'ব চাগে। চেইন পকেটটো চেঞ্জ কৰি কিবা কিবি কৰিব লাগিব আৰু বলকচোন কি কৰোঁ চাই আহোঁ। কিবা এটা হয় আৰু ওলাই আহিলোঁ চলো। তো গাইছ মই ধুনীৰ পৰা ওলাই কিনে আহি থাকোঁতে মাজ ৰাস্তাত কি হ'ল, গাড়ীখনৰ চেইনটো যিহেতু বেয়া হৈছে আকৌ ৰাস্তাত পৰি গ'ল। পৰি যায় এই অৱস্থা বেয়া। লগৰ ল'ৰা এটা লগ পালোঁ, বেচাৰে আৰু গাড়ীখন ঠেলি আনি কিনে কিবাকৈ দি পেলাই পাইছোঁহি আৰু এতিয়া খুলি চেইনটো বেয়া হৈছে। চেইনটো লগামহে যায় মংগলদৈ ডিলাৰত। মই যাই পালি হ'ল আৰু একো নহয়। চেইন পকেট খৈ গৈছি ৰে বা। তো মই চেইনডাল লগাই ল'লোঁ তাতে কিবাকৈ দোকানত যাই কিনে নাচবোৰ চাগে মংগলদৈ লাগি, তথাপিও যাই চাওঁ বলকচোন যাওঁ। তো গাইছ মই ফাইনেলি আহি পালোঁ জয় জগন্নাথ TVS ডিলাৰ মংগলদৈ। আৰু গাড়ীখন ঠিক কৰিম। মানে আজি খুব মানুহ, মই আগতে এণ্ট্ৰি কৰাত হৈছিলোঁ বাৰু। এখন গাড়ী ঠিক কৰি আছোঁ তাৰাই গণেশ দাই, মোৰ চিনাকি মানুহ আৰু ই ঠিক কৰি দিব ধুনীয়াকৈ। কিবাকৈ এইখন লৈ আহি পাইছোঁ, কিবাকৈ গাড়ীখন আহিছে দেই ইয়াৰ লাগি। তো বলকচোন চাওঁ আৰু ক'ত কি কৰি আছে। তো গাছ বহুত সময় ৰখাৰ মূৰত কিবাকৈ মোৰ গাড়ীখন এবাৰ উঠি আহি আৰু গাছ ফাইনেলি মোৰ গাড়ীৰ কাম ষ্টাৰ্ট হ'ব আৰু লাহে। মই যেতিয়াৰ পৰা ৰখি গাড়ী ঠিক কৰা হোৱাই নাই। মানে গাড়ীখনৰ কিবা কিবি যিখিনি প্ৰব্লেম হৈছে সেইখিনি মানে ঠিক কৰিবৰ কাৰণে হেৰি হোৱা নাই। এইটো আৰু চেইনডাল লগালেই হ'ল আৰু এই ৰখি একদম মাথা বেয়া হৈছে। এতিয়া বাৰু ৰখি আছোঁ তাৰমানে সেইনা। আজি ডিলাৰত গাড়ী বহুত তাৰমানে একদম মানে কি কয় আজি গাড়ীত বহুত, সেইকাৰণে ধৰ বহুত দিগদাৰ হৈছে। সেইখন মোৰ গাড়ী এনেকৈ পৰি আছে। তো সেইফালে মোৰ পূৰা গাড়ী ছাৰ্ভিচিং হৈ আছে। তাৰ লগতে মই ইয়াতে বহি আছোঁ। বহি পুৰা মজা লৈ আছোঁ। মানে কিয় মোৰ নিজৰ ব্লগ চলাই থৈ দিছোঁ ইয়াতে। টিভিত স্মাৰ্ট টিভি আছেতো, মোৰ ব্লগ ইয়াতে চলাই থোৱা আছে। এয়া মোৰ ব্লগ যেতিয়া আমি অৰুণাচল মায়'দিয়া পাছ গৈছিলোঁ সেইটো ব্লগ এইটো এতিয়া চলাই দিছোঁ। তাৰপৰা নিজৰ ভিডিঅ' পৰা চাই আছোঁ। চাওক এনেকৈ যেতিয়া নিজৰ ভিডিঅ' এনেকৈ টিভিত চাই থাকিব পাৰোঁ, কিবা এটা ভাল লাগে আৰু সঁচাকৈ। এয়া মই যেতিয়া মায়'দিয়া পাছ গৈছিলোঁ, মই এইবাৰ আহিবলৈ মাতিছোঁ। এইফালে আমাৰ গণেশ দাই গাড়ীৰ পৰা ঠিক কৰি আছে। কিবা কিবি কি হৈছে গণেশ দাই জানে কি কৰিছে। মই কেতিয়াবা বস্তু একো শুনা নাপায়। এইফালে গাড়ী পুৰা চব এইফালে ছাৰ্ভিচিঙত লাগি আছে না। আধা আছে আৰু মানে নেমুডাল বাকী আছে আৰু ছাৰ্ভিচিঙৰ উপায় নাই। তো গাইজ ফাইনেলি মোৰ গাড়ী ঠিক হ'ল। তাৰপিছতে তাৰ পৰা ওলাই আহিলোঁ। এতিয়া যাওঁ টাউনৰ ফালে, কিবা এটা খাওঁ, তাৰপিছত যাই দিম ঘৰৰ ফালে। ৰ'ব কি কৰিলোঁ কৈ আছোঁ মই আপোনালোকক। মানে মোৰ এই চেইন পকেটটো গোটেই ইয়াৰ পৰা এইটো গোটেইটো চেঞ্জ, ফায়াৰটো চেঞ্জ, সেইটো চেঞ্জতে পইচা গৈছে আৰু 1800 টকা।
তাৰপিছতে বাকী আৰু কিছু কাম থাকিল যেনে ইঞ্জিনৰ ভিতৰত যিডাল টাইমিং চেন আছে টাইমিং চেনডাল বেয়া হৈছে আৰু ওপৰৰ কিবা এটা নাট আছে জাষ্ট সেইটো বেয়া হৈছে সেইকেইটা মানে চেঞ্জ কৰিবৰ কাৰণে লাগিব সেইটো চেঞ্জ কৰোঁতে আজি নহয় সেইটো মই ছানডে চেঞ্জ কৰিব লাগিব বাকী গাড়ীৰ টেনশ্যন নাই সেইকেইটা দিন পূৰা আৰু বিন্দাছ চলি থাকিব ছানডেলৈকে মানে সেইকেইটা মেইন প্ৰব্লেম নহয় বাৰু হ'লেও এইকেইটা ঠিক কৰিব পৰা আছে কিন্তু এইটো মেইন প্ৰব্লেম আছিল এইটো কাৰণে গাড়ীখন চলাব পৰা নাছিলোঁ আৰু মই তাৰো টেনশ্যন নাই গাড়ীখন প্ৰায় আজি 50% ঠিক হ'লে আৰু ছানডে পূৰা ঠিক হৈ যাব তাৰপিছত আপোনালোকে আকৌ নতুন জেগা চাবৰ কাৰণে পাৰিব বেলেগ জেগাত মই যাম এইকেইদিন একদম মই দেখুৱাব পৰা নাই কাৰণ এইটোৱে অৱস্থা হৈছে বলক এতিয়া দিনটো মানে একো খোৱা নাই কিবা এটা খাই লওঁ ভোক বোলা বস্তু বলক একদম মঙলে টাউনত যাওঁ মই আহিলোঁ টাউনত ৰোলটো খাওঁ মানে দিনটো একো খোৱা নাইতো ৰোলটো লৈছোঁ কিন্তু খাই পেটটো বুঢ়াও ইয়াৰ পৰা ওলাওঁ তো গাইজ ফাইনেলি আজি দিনটোৰ কাম শেষ গাড়ী ঠিক কৰিলোঁ কিবা খালোঁ পেট পূজা কৰিলোঁ এতিয়া অলপ গাড়ীখনকে পেটটো পূজা কৰিব লাগিব মানে তেলটো ভৰাব লাগিব তেলটো ভৰাই যাম তো বলক একদম ঘৰত যাই কিনে লগ পাইছোঁ যাওঁ তাৰে ভিডিঅ' নবনাওঁ এই ৰাতাই ৰাস্তা কিনো আৰু সদায় দেখা থাকিম তো বলক একদম ঘৰত যাই লগ পাইছোঁ তো ফাইনেলি মই ঘৰ আহি পালোঁ আৰু আজিৰ দিনটো এনেকুৱাকৈ মানে শেষ হ'ল আৰু তো মানে কি হৈছে এই বাইকখনৰ অলপ বেছিকৈ প্ৰব্লেম দিয়া কৰিছে মানে চ' আজি ঠিক কৰিলোঁ আৰু 50% আৰু 50% আছে লাহে ঠিক কৰিম কাৰণ গোটেইখিনি ঠিক কৰিবৰ কাৰণে পইচাটো ইমান একেলগে নাই বহুত পইচা লাগে 5-6 হাজাৰমান টকা খৰচ হ'ব এখন ঠিক কৰোঁতে তো সেইকাৰণে আৰু মোৰ ভিডিঅ'বিলাক যোনে চাই আছে মোৰ চেনেল যোনে মোৰ ভিডিঅ'বিলাক চাই আছে প্লিজ ভিডিঅ'বিলাক কণ্টিনিউ চাব কাৰণ এইটো চেনেলত আৰু নতুন বহুত বেলেগ বস্তু আহি আছে আপোনালোকে চাবৰ কাৰণে পাৰিব মই বেলেগ জেগাত যাম হ'ব এটা ৰাইড মই কৰি আহিলোঁ আৰু লাহে আৰু নতুন ৰাইড আহিব ওচৰত আহিব দূৰ আহিব বহুত দূৰ আহিব তো তাৰ কাৰণে চেনেলটো কণ্টিনিউ কৰিব আৰু মানে কিছুমান বহুত বস্তু মই ভাবি কিনে থৈ দিছোঁ এইখিনি কৰিম বুলি মই সেইখিনি বস্তু কৰি যাম আপোনালোকে গোটেইখিনি বস্তু চাবৰ কাৰণে পাৰিব আৰু তাৰ কাৰণে জাষ্ট অলপমান ছাপোৰ্ট কৰিব মানে কি যিসকলে ভিডিঅ'টো চাই আছে লাইক কমেণ্টখিনি কৰি দিব মোক তেতিয়াহ'লে আপোনালোকে যদি কমেণ্ট কৰে কয় বোলে এইটো ভিডিঅ' এনেকুৱা হৈছে তেতিয়া অন্ততঃ মোৰ ভিডিঅ'বিলাক বনাই কিনে ভাল লাগিব আৰু আপোনালোকৰ মাজৰে এজন যদি অলপমান ছাপোৰ্ট কৰিব মানে কি ভিডিঅ'বিলাক বেলেগলৈ শ্বেয়াৰ কৰি দিব তেতিয়া অন্ততঃ মোৰ ভিডিঅ'বিলাক বনাই কিনে ভাল লাগিব বা আপোনালোকক বস্তুবিলাক দেখুৱাই ভাল লাগিব উৎসাহ পাম মই আৰু আপোনালোকৰে ল'ৰা বা ভাইটি বুলি ছাপোৰ্ট কৰিব আৰু অলপমান তো আগত এটা নতুন জেগাত নতুন ভিডিঅ' লগ পাম আজিলৈকে বাই আগলৈ মই নেক্সট ভিডিঅ' লগ পাই আছোঁ